Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম APSC অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন 2023 কাৰণে অফিচিয়েল এডভাৰটাইজমেন্ট নটিফিকেশন আহি গল তো তাৰে আপোনালোকে এডভাৰটাইজমেন্টখনত দেখিছে বহুখিনি এবাৰ পোষ্ট আছে লাইক আসাম সিভিল সাৰ্ভিস আসাম পুলিশ সাৰ্ভিস সুপ্ৰিটেন্ডেন্ট অফ টেক্সেস সুপ্ৰিটেন্ডেন্ট অফ এক্সাইজ আসাম ফাইনান্স সাৰ্ভিস Block Development Officer, Assistant Registrar of Cooperative Societies, Inspector of Taxes, Inspector of Labor, Assistant Employment Officer, Sub Registrar, Assistant Accounts Officer, Assam Accounts Service, or Inspecting Auditor, Elementary Education. ঠিক আছে তো এই হোমো পোস্ট টোটাল 13টা সার্ভিস কেডার আছে এবাৰ আৰু ইয়াতে আপোনালোকে দেখিছে সকলোৰে পে স্কেলবোৰ বেলেগ বেলেগ আসাম সিভিল সার্ভিস আৰু আসাম পুলিশ সার্ভিসৰ দুইটাৰ পে স্কেল সমান এতিয়া ইকুইভ্যালেন্ট হৈ গল আগতে আসাম পুলিশ সার্ভিসৰ পে স্কেলটো আসাম সিভিল সার্ভিসৰ সমান নাছিলে পে স্কেলটো সমান আছিল গ্ৰেড ফেটো কম আছিল কিন্তু এতিয়া সমান ইকুইভ্যালেন্ট হৈ গল তো এটো ক্লাস 1 গ্ৰেড 1 ক্যাটেগরিত পৰে ঠিক আছে মই ক্যাটেগরিখিনি আপোনালোকৰ সৈতে ডিসকাস কৰিছো আৰু প্ৰিলিমিনাৰী এক্সামিনেশন 17 মাৰ্চ 2024 টেন্টেটিভ দিয়া আছে সানডে ঠিক আছে মোস্ট প্ৰবাবলি এটো ডেটতে হ'ব আৰু লগতে এতিয়া পে স্কেল আৰু গুটেখিনি কেডাৰ বা পোষ্টৰ কাৰণে পে স্কেল কোনখিনি ক্যাটেগরি ওয়াইজ ক্লাস 1 ক্লাস 2 হয় হেখিনি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিছো তো আসাম সিভিল সার্ভিস জুনিয়ৰ গ্ৰেড আৰু আসাম পুলিশ সার্ভিস জুনিয়ৰ গ্ৰেডত দেখিছে পেভেন 4ত পৰে দুইটা পে স্কেল তো হল 30000 মিনিমাম আৰু ম্যাক্সিমাম 110000 গ্ৰেড পে 13300 দুইটাৰে সমান তো ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাইছিলো ACS আৰু APS ৰ ইনহ্যান্স স্যালাৰি কিমান হ'ব স্টাৰ্টিং স্যালাৰি তো হে ভিডিওটো চাব এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা প্লেলিষ্টৰ লিংক দি আছে APSC CC 2023-24 হে প্লেলিষ্টত গৈ পেলাই হে ভিডিওটো ভিউ কৰি চাব পাৰিব এইকিটা হৈ গল ক্লাস 1 গ্ৰেড 1 পোষ্ট ঠিক আছে আসাম সিভিল সার্ভিস আসাম পুলিশ সার্ভিস তাৰ পিছত মানে যোনকিটা ৰেড বাউন্ডাৰী দি আছে তাৰ পিছত যোনটো গ্ৰীন বাউন্ডাৰী দি আছে serial number 3 pa serial number 7 লকে যোনকিটা পোষ্ট আছে লাইক সুপ্ৰিটেন্ডেন্ট অফ টেক্সেস সুপ্ৰিটেন্ডেন্ট অফ এক্সাইজ আসাম ফাইনান্স সার্ভিস জুনিয়ৰ গ্ৰেড 2 ব্লক ডেভেলপমেন্ট অফিসার অ্যাসিস্ট্যান্ট রেজিস্ট্রার অফ কোঅপারেটিভ সোসাইটিজ ঠিক আছে এই টোটাল 5টা সার্ভিস কেডার পোস্ট গিটা হল ক্লাস 1 এ হয় খালি গ্রেড 2 পোস্ট ঠিক আছে ACS আৰু APS বিলা ক্লাস 1 গ্রেড 1 আছিল এইটা ক্লাস 1 গ্রেড 2 ঠিক আছে ক্লাস 1 পোস্টে হয় খালি গ্রেড 2 এই কাৰণে পৰে কাৰণ গ্রেড পে ডিফারেন্স আছে ACS আৰু APS ৰ গ্রেড পে আছে 13300 এইগিটাৰ গ্রেড পে হল 12700 পেমেন্ট টু একে পে স্কেলও একে পেমেন্ট 4 পে স্কেল 30000 টু 110000 গ্রেড পে 12700 ঠিক আছে তো অকমান ইনহ্যান্স স্যালাৰি অকমান ডিফারেন্স আহিব কাৰণ গ্রেড পে টু যেহেতু অকমান কম হাৰ্ডলি 2000-3000 रुपीस माনৰ ডিফারেন্স ইয়াতে আপোনালোকে দেখা পাব ঠিক আছে এইগিটা পোষ্টত তো এইগিটা পোষ্ট ক্লাস 1 গ্ৰেড 2 ত পৰিব বাকি যোনটো জুনিয়ৰ গ্ৰেড 2 দি আছে বা জুনিয়ৰ গ্ৰেড দি আছে হেখিনি সাব ক্যাটেগৰি হয় হেখিনি আপোনালোকে কনসিডাৰ নকৰিব হেতু হে সার্ভিস ক্যাটেগৰিটোৰ সাব ক্যাটেগৰি হয় তো হেতুৰ ইয়াৰ লগত একো কানেকশন নাই তাৰ পিছত সিৰিয়াল নম্বৰ 8 ৰ পৰা সিৰিয়াল নম্বৰ 13 লকে যোনখিনি পোষ্ট আছে ইন্সপেক্টৰ অফ টেক্সেস Inspector of Labor, Assistant Employment Officer, Sub Registrar, Assistant Accounts Officer, Assam Accounts Service, আৰু Inspecting Auditor, Elementary Education. এইখিনি হৈ গল গ্ৰেড 2 বা ক্লাস 2 সার্ভিস ক্যাটেগরি মানে ক্লাস 2 গেজেটেড বাকিখিনি ক্লাস 1 গেজেটেড আছিল এইখিনি ক্লাস 2 গেজেটেড ক্লাস 2 গেজেটেডৰ পোষ্টখিনিৰ ক্লাস 2 পোষ্টৰ খিনিৰ ক্লাস 2 গ্ৰেড 1 ক্লাস 2 গ্ৰেড 2 আছে ঠিক আছে ক্লাস 2 গ্ৰেড 1 ত যোনখিনি পে স্কেল পেমেন্ট টু সবৰে একে পেমেন্ট 3 পে স্কেল 22000 মিনিমাম ম্যাক্সিমাম 97000 খালি গ্ৰেড পে ডিফারেন্স আছে ঠিক আছে ইয়াতে গ্ৰেড পে যদি বেসি গ্ৰেড পে টু চাই অ্যাসিস্ট্যান্ট এমপ্লয়মেন্ট অফিসার গ্ৰেড পে 9400 আৰু ইন্সপেক্টিং অডিটৰ এলিমেন্টাৰী এডুকেশন গ্ৰেড পে 9400 এই দুটা ক্লাস 2 গ্ৰেড 1 ত পৰিব বাকি 9100 গ্ৰেড পে থকাখিনি ক্লাস 2 গ্ৰেড 2 ত পৰিব ঠিক আছে ক্লাস 2 ৰ এইগিটা সাব ক্যাটেগৰিজ আছে ঠিক আছে তেনেকে ধৰণৰ গ্ৰেড পেড আপোনালোকে ডিফারেন্স দেখা পাব পেমেন্ট একে থাকে খালি গ্ৰেড পেড অকন ডিফারেন্স আছে আৰু সেই গ্ৰেড পেড ডিফারেন্সতে ইজনে হিজনক সাৰ বুলি মাতিবলগীয়া হয় আপোনালোকৰ সার্ভিস কেডাৰ সদায় গ্ৰেড পেড ডিফারেন্স থাকে আগতে ACS আৰু APS ৰ যেটো গ্ৰেড পে কম আছিল তেতিয়া হলে ACS এজনক সাৰ বুলি মাতিবলগীয়া আছিল এতিয়া যেটো গ্ৰেড পে একে তো পজিশনটো ইকুইভ্যালেন্ট হৈ গল তো ইজনে হিজনক এনে আপোনাৰ অফিচিয়ালি সাৰ বুলি সম্বোধন জনাব নালাগে যদি কোনবাই যদি পাৰ্সোনালি এনে জাস্ট জনাব বিচাৰে জনাবাৰে কিন্তু অফিচিয়াল ৰুলছ এণ্ড ৰেগুলেশনৰ ক্ষেত্ৰত APS এজনে ACSক সাৰ বুলি ক'ব নালাগে বা তেনেকে কোনো ৰিপোৰ্ট কৰিব নালাগে ACS এজনে APS এজনক মাতাই পেলাই অফিচত ৰিপোৰ্ট কৰাব নোৱাৰে কাৰণ দুইজনৰ গ্ৰেড পে কে ইকুইভ্যালেন্ট সার্ভিস হৈ গল এতিয়া ঠিক আছে তো বেসিক্যালি অফিচিয়াল প্ৰসিডিংস বিলাক তেনেকে কেৰি আউট হয় তো আপোনালোকে বুজি পালে ভায়োলেট কালাৰ ক্লাস 2 সার্ভিসেস বিলাক গ্ৰীন কালাৰ ক্লাস 1 গ্ৰেড 2 আৰু ৰেড কালাৰ ক্লাস 1 গ্ৰেড 1 সার্ভিসেস বিলাক আছিল এইগিটাই হল সার্ভিস
কেটেগৰিজখিনিৰ ডিফাৰেঞ্চিয়েট কৰি দেখুৱালোঁ মই আপোনালোকৰ সৈতে এইবাৰ যোনখিনি পোষ্ট আছে আৰু লগতে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ পৰীক্ষা যিহেতু জুন জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে APSCৰ অফিচিয়েল কেলেণ্ডাৰ ওলালে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল নলেজৰ যোনখন পেপাৰ আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে সেই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিম আপোনালোকে সেই কোৰ্চটোৰ লগত ৰিলেটেড 10,000কৈ বেছি 10,000 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছৰ এটা PDF ফৰ্মেটত আপোনালোকে পাই যাব তো সেই কোৰ্চটো ল'বৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা বা এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত পিন কৰি দিয়া আছে এটা হোৱাটছএপ নাম্বাৰ সেই হোৱাটছএপ নাম্বাৰত মোক জনাওক কোনোবাই CDPO কোৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্টেড যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰ যোনটো দি আছে তাতে মোক মেছেজ কৰি জনাওক যে ইণ্টাৰেষ্টেড ইন CDPO কোৰ্চ মই আপোনালোকক পে'মেণ্ট লিংকসমূহ দি দিম আপোনালোকে তাতে পে'মেণ্ট কৰি পেলাই লগে লগে PDF ফৰ্মেটত গোটেই কোৰ্চটো পাই যাব জেনেৰেল নলেজৰ এই কোৰ্চটো ল'লে মানে আপোনালোকে CDPO এক্সামৰ কাৰণে মোৰ দেন এনাফ আপোনালোকে এক্সট্ৰাকৈ কিতাপ নপঢ়িলেও হৈ যাব ঠিক আছে তো মই এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী APSCৰ আসাম চিভিল ছাৰ্ভিচ আসাম পুলিচ ছাৰ্ভিচ বা LI ছাৰ্ভিচসমূহৰ পোষ্টসমূহৰ যদি আপোনালোকে ডিটেইল ভিডিঅ' চাব বিচাৰে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকসমূহ দি আছে ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিব কমেণ্ট ছেকশ্যন চেক কৰিব সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকসমূহ পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকো বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম